সম্পৰ্কে আমাৰ ওপৰ মহলৰ পৰা আমাৰ BTC পৰা আসাম ষ্টেটৰ পৰা যিবিলাক মানুহে অফিচত 10টাত হাজিৰ নহয় তেওঁলোকক কঠোৰ আমি নিৰ্দেশনা দিছে যে তেওঁলোকে ছাছপেনশ্যন কৰাৰ কাৰণে লগতে তেওঁলোকে এবচেণ্ট দি পেলাই তেওঁলোকে পে কাট কৰাৰ কাৰণে এতিয়া যিকোনো প্ৰকাৰে মই PD অফিচলৈকে গৈছিলোঁ PD অফিচত মোটামুটি 12জনমান নাই মোটামুটি কিছুমান 17 তাৰিখৰ পৰা আজিলৈকে তেওঁলোকে অফিচত অহা নাই ঠিক তেনেকৈ আমাৰ এতিয়া ডিভিলন ব্লক আমাৰ মুছলপুৰ তাতো কিছুমান মানুহ এতিয়ালৈকে 11:30লৈকে কোনো হাজিৰ হোৱা নাই তেওঁলোকক আমি কঠোৰ ব্যৱস্থা ল'ম ইতিমধ্যে আমি প্ৰিন্সিপাল ছেক্ৰেটাৰী নিৰ্দেশ মৰ্মে আৰু BTC প্ৰধান কুমাৰ বৰুৱাৰ নিৰ্দেশত আমি সকলো কামবিলাক কৰিব ওলাই আহিছোঁ আৰু সেইমতে যিবিলাক এবচেণ্ট থাকে সিহঁতক হয়তো পে কাট কৰিম আৰু কিছুমান ছাবস্ক্ৰিপশ্যন কৰাৰ কাৰণে বাধ্য হৈ যাম আৰু কৰিব লগা আমাৰ সেইটো নীতি আছে আমি সেইমতে আমি আগবাঢ়ি যাম আগততো মই ক'ব নাযাওঁ আগতে আমি তেনেকুৱা নিৰ্দেশনা পোৱা নাছিলোঁ সেইকাৰণে আমি আহি পেলাই তেওঁলোকক দেখি শুনি গৈছিলোঁ আৰু মুখেৰে ভাবিলে মুখেৰে কৈ গৈছিলোঁ কিন্তু এতিয়া আমি কলমেৰে কৰিম এই কলমেৰে কৰি পেলাই তেওঁলোকৰ কি হয় তেওঁলোকৰ অৱস্থা তেওঁলোকে নিজে পাব নিজে শিকান পাব আমি ক'ব লগা নাই নিজে যদি টাইমমতে হাজিৰ নহয় তেতিয়াহ'লে কোন কাৰ তাতে ফাঁচি যায় কিন্তু গেৰেণ্টি নাই ভিজিলেন্স চলি আছে গতিকে সেই মৰ্মে আমি সকলোকে আহ্বান জনাইছোঁ যে সকলোৱে যে নিজৰ টাইমত যেন আহি ওলায় আমি কমচে 10টা বজাত যেন অফিচত হাজিৰ হয় সেইটো আমি কামনা কৰিছোঁ আৰু 10টা হাজিৰ হ'ব লাগিব আৰু হাজিৰ হৈ তেওঁলোকে নিজৰ ৰেজিষ্টাৰ কপিত চাইন কৰি পেলাই কোনে ক'ত যাব চিনিয়ৰক কৈ পেলাই তেওঁলোকে যাই আহ্বান কৰিব আৰু লগতে যিবিলাকে বেমাৰ আজাৰ কৰি বহি আছে ঘৰত তেওঁলোকৰ মেডিকেল চাৰ্টিফিকেট হওক CL চাৰ্টিফিকেট হওক তেওঁলোকক পাব লাগিব